বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত নলবাৰী চহৰ। বিহু নাচ বিহু গীতেৰে আনন্দ উল্লাস। নলবাৰীৰ প্ৰতিজনে ৰৈ ৰৈ প্ৰত্যক্ষ কৰিলে বাৰেৰহণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা। অভিনেত্ৰী আঙ্গুৰলতা ডেকাৰ উপস্থিতিয়ে অধিক আকৰ্ষিত কৰিলে সাংস্কৃতিক শোভাযাত্ৰা। সোমবাৰে নলবাৰীৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল বাৰেৰহণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা। নলবাৰী চহৰত অৱস্থিত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠৰ সোণালী জয়ন্তী সমাৰোহ উপলক্ষে উলিওৱা হয় উক্ত সাংস্কৃতিক শোভাযাত্ৰাৰ। শিক্ষানুষ্ঠানখনৰ সোণালী জয়ন্তী সমাৰোহ 25 আৰু 26 ডিচেম্বৰত দুদিনীয়াকৈ আয়োজন কৰিছে। আজি অৰ্থাৎ সোমবাৰে সোণালী জয়ন্তী সমাৰোহৰ মূল পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয়। ইয়াৰ পিছতেই বিদ্যাপীঠখনৰ পতাকা উত্তোলন, দাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, শ্বহীদ তৰ্পণ আৰু সমবেত সংগীত পৰিৱেশনৰ পিছতে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ। উক্ত সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিদ্যাপীঠখনৰ প্ৰাক্তন ছাত্ৰী, প্ৰাক্তন বিধায়িকা তথা অভিনেত্ৰী আঙ্গুৰলতা ডেকাই। অসমৰ থলুৱা সংস্কৃতি উপস্থাপনৰ লগতে বিহু নৃত্য গীতৰে আনন্দ উল্লাসেৰে নলবাৰী চহৰৰ ৰাজপথেৰে উলিওৱা উক্ত সাংস্কৃতিক শোভাযাত্ৰাই পুলকিত কৰে সকলোকে। আজি সকলো মানুহৰে এটা পুৰণি স্মৃতি ৰোমন্থন কৰাৰ সময় আজি মোৰ আহিছে। যেনেকৈ যেতিয়া কিছু শুনি চাইছোঁ, যেতিয়া যিখন স্কুলত মই পঢ়িছোঁ, ডাঙৰ হৈছোঁ, আজি মই উপস্থিত আছোঁ মহেন্দ্ৰ চৌধুৰী বালিকা বিদ্যাপীঠৰ সোণালী জয়ন্তী ধুনীয়া কাৰ্যসূচী আৰু এই শিক্ষা অনুষ্ঠানটি আমাৰ যিজন প্ৰধান ব্যক্তিয়ে জন্ম দিছিল, শ্ৰদ্ধাৰ আমাৰ প্ৰয়াত মহেন্দ্ৰ চৌধুৰী তেখেতক আজি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। কাৰণ আজি 50 বছৰ আগতেই নাৰী শৃংখলাৰ যিটো গুৰুত্ব, যিটো অগ্ৰাধিকাৰী তেখেতে সেইখিনি উপভোগৰ লগত যুঁজি স্থাপন কৰিছে। আজি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এইখন স্কুলত MNC বিদ্যাপীঠে হওক, মহেন্দ্ৰ চৌধুৰী বালিকা মহাবিদ্যালয় হওক, অসমৰ প্ৰতিটো ব্যক্তিয়ে জানে। গতিকে নলবাৰীত যদি শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত যদি সকলোৱে নাম্বাৰ 1 বুলি কয়, এইকাৰণে কাৰণ ইয়াতে MNC বিদ্যাপীঠেই হওক বা মহাবিদ্যালয় হওক, এনেকুৱা ধৰণৰ অনুষ্ঠান আছে। গতিকে দুদিনীয়া কাৰ্যসূচীত সফল কামনা কৰিছোঁ আৰু আজিৰ এই দিনটোত আমাৰ যিসকল ইয়াতে অংশগ্ৰহণ কৰিছে সকলোকে শুভেচ্ছা দিছোঁ। অহাকালি বিদ্যাপীঠখনৰ সোণালী জয়ন্তী সমাৰোহৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰিব। চৌধুৰী বালিকা বিদ্যাপীঠে 50 বছৰ অতিক্ৰম কৰিলে আৰু এই শুভ মুহূৰ্তত আমাৰ মাজত পাইছোঁ আমাৰ প্ৰাক্তন ছাত্ৰী আঙ্গুৰলতা ডেকা আৰু তেখেতে আমাৰ এই যি সাংস্কৃতিক শোভাযাত্ৰা নলবৰীয়া কৃষ্টি, নলবৰীয়া সৃষ্টি, এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিলে আৰু লগতে আমাৰ এই অনুষ্ঠানটোৰ পিছতে আমাৰ এলুমনি মিট আছে আৰু এলুমনি মিটৰ পিছত আমাৰ এলুমনি মিটৰ লগতে আমাৰ গুৰু পূজন হ'ব। যিখিনি অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ পূজন হ'ব। তাৰপিছত আমাৰ প্ৰীতি পূজন আছে, প্ৰাক্তন বৰ্তমান শিক্ষাগুৰু ছাত্ৰী আটায়ে মিলি আৰু আবেলি আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ যি প্ৰাক্তন ছাত্ৰীসকল আছে, বৰ্তমানৰ ছাত্ৰীসকল আছে, আটায়ে মিলি অনুষ্ঠান পৰিৱেশন কৰিব। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DH365।